হয় দে, তইনো ক'ৰ পৰা গম পাবি? আজিকালি ল'ৰা-ছোৱালীহে তই। আজিকালি ল'ৰা-ছোৱালীয়েনো অসমীয়া উৎসৱ পাৰ্বণৰ কথা কি জানে? ভেলেণ্টাইন্স ডে, কিবা কিবি ডে, সেইবিলাকে মনত থাকে। হ'ব দিয়া মা, গোটেইজনী একেবাৰে জকজকাই আহিব নালাগে। গম নাপাইছিলো যদি এতিয়া তুমি ক'লা নহয়, গম পালো। হয় দে, এতিয়া ক'লৈ লাজ পাইছ? আমি অসমীয়া মানুহ হৈ যদি অসমীয়াই উদযাপন কৰা উৎসৱ কেইটাৰ কথা কেতিয়া হয়, কি হয়, এইবোৰ নাজানো, এইটো কম লাজৰ কথা নে? আগতে আমি বিহু বুলিলে এসপ্তাহৰ আগৰ পৰা গা আমাৰ হাতখন হয়। কিমান যে কাম কৰো, ঢেঁকী দিয়া, উখোৱা চাউল ভাজি সান্দহৰ বাবে যোগাৰ কৰা, আৰু কত কি যে কাম। এতিয়া তহঁত হলি বিহুনো কেতিয়া তাকে গম নাপাওঁ। কামনো ক'ৰ পৰা কৰিবি? হ'ব দিয়া মা, গোটেই মহাভাৰতখন মোকোলাব নালাগে। কিয় মাতিছিলা এতিয়া সেইটো কোৱা। তই মই গৈ লংকেশ্বৰহঁতৰ ঘৰতে ঢেঁকীতে পিঠাগুড়ি কেইটামান খুন্দি আনোগে ব'ল। মা, বিহুলৈ দেখোন এতিয়াও 2-4 দিন আছে। এতিয়াই পিঠাগুড়ি খুন্দিবানে? তোনা এতিয়া তেনেকে নকৰিলে কেনেকে হ'ব? তই জানো গম নাপা? উৰুকা নিশা এইবাৰ 10টা বজাৰ আগতে খানা খাব লাগিব। এই বিহু পিঠা পনা কেইটা যদি আগতীয়াকে বনাই নথওঁ, উৰুকা দিনা পিঠা বনাই ভোজ ভাত কেতিয়া খাম? যিকণ ফূৰ্তি কৰিব লাগিব 10টা বজাৰ আগত কৰিলেহে হ'ব, তাৰ পাছততো আৰু নোৱাৰি নহয়। সেইকাৰণে সোনকালে পিঠাকেইটা বনাই আজৰি হওঁ। কিন্তু মা, মই হ'লে পিঠাগুড়ি ঢেঁকীত খুন্দিবলৈ যাব নোৱাৰো দেই। এইবোৰ ঢেঁকী-চেঁকী মই দিব নোৱাৰো। তুমি দেখোন পিঠাগুড়িকেইটা মিক্সিত দি দিলেই হ'ল। তোমাৰো সস্তা হ'লহেঁতেন কামৰ। চাউলৰ পিঠাগুড়ি মিক্সিত দিব নোৱাৰি নহয়, আৰু সস্তা হোৱাটো মই বিচৰা নাই। ঢেঁকী দিয়াটো স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী তই কি জানিবি? আৰু সদায়তো ঢেঁকী দিয়া নহয়, বিহু আহিলেহে পিঠাগুড়িকেইটা খুন্দো। আগৰ দিনৰ দৰেতো আজিকালি সদায় ঢেঁকী দিয়া নহয়। বিহুটোতো ঢেঁকীটো প্ৰয়োজন হয়। ব'ল এতিয়া সোনকালে যাওঁ, বহুত কামেই কৰিবলৈ আছে। হ'ব আৰু ব'লা, কিন্তু এগালমান চাউল তিয়াই নল'বা আকৌ, মই নোৱাৰো ইমানখিনি। হ'ব আৰু তই ওলাই লগে যা, ময়ো পুতকনক বিচাৰি আহোঁ, সি বা ক'ত চৰি আছেগে। মই সেই পুতুকনক বিচাৰি পালে এই টংকেশ্বৰ দাইটি ঘৰৰ পৰা নাৰিকল দুটা আনিবলৈ পাওঁ। বিহুত নাৰিকলৰ লাৰু নহ'লে কিবা ভালেই নালাগে। যা তই ওলাগে। মাঘৰ বিহু আহিল, মইনা মাঘৰ বিহু আহিল। মেজিৰ জুয়ো জ্বলিল, মইনা মেজিৰ জুয়ো জ্বলিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল, মইনা ৰঙে ৰসে ভৰিল। চালা একো ৰঙে ৰসে ভৰিবলৈ নাই দে। হয় দে, মাঘৰ বিহুটো যে এনেকুৱা হ'ব ভবাই নাছিলো। এতিয়া 10টা বজাৰ আগতে খানাডাল খাব লাগিব। ভাবিছিলো 12টামান বজাত আমাৰ সভাৰ সাৰাংশমূলক ভাষণ দিম, তাৰ পাছত আমি অকণমান DJ লগাই নাচিম, কিন্তু চব চেটেপ। হয় দে, সকলো চেটেপ হ'ল আৰু নেচেল। কিন্তু মেজিটো হ'লে বৰ ধুনীয়া লাগিছে দেই। বহি লওঁ অকণ, তাই বহুত ভাগৰ লাগিছে। তহঁতে সপাই মেজি বনালি, ভেলাঘৰো বনালি। হ'ব দে, ভালেই কৰিলি। ময়ো হ'লে ইয়াতেহে ভোজটো খাম আকৌ দেই। হয় দিয়ক বৰ্তা, এইবাৰ আমি সকলোৱে মিলি ইয়াতে ভোজটো খাই দিম বুলি ভাবিছো। হয়তো এনেকে লগে ভাগে খালেহে ভাল লাগে। এনেদৰে লগে ভাগে ভোজ খালে মানুহৰ একতাটো সদায় থাকে। আগতে আমাৰ মাঘৰ বিহু বুলিলে কিমান যে জমিছিল। এতিয়াও মনত পৰি থাকে পাই সেইবোৰ দিনলে। ককা কওকচোন কওক, আপোনালোকৰ আগতে মেজি বিহুত কি জমিছিল, আমিও শুনো। বহিয়ে লওঁ ৰ, সেইখন বাকলি মেলিবলৈ হলে বহুত টাইম লাগিব। মই থিয় আহি নোৱাৰো, বহিয়ে কৈছো ৰ। ককা কওক আকৌ। আগতে আমি বিহু এসপ্তাহৰ আগৰ পৰা এই ধানৰ নৰা কাটো। গাঁৱৰ সকলো চেঙেলীয়া ল'ৰা মিলি কি ধুনীয়া ভেলাঘৰ সাজো, লগতে সেই মেজিও সাজো। আমি আকৌ মেজি সেই অকমানকে নেসাজো নহয়, গোটেই গাঁওখনৰ মাজত এটাই মেজি, তাকো বহুত ডাঙৰকে সাজো। সকলোৱে আহি ৰাতিপুৱা তাতে মেজি ফুৰে। আমি মেজিটো য'ত পাতো, ভেলাঘৰটো সেই ওচৰতে পাতো নহয়। এই গাঁৱৰ গোটেই সোপা মিলি একেলগে হাঁহে মাহে দুখচি খাওঁ। ৰাতিটো কিমান যে হুলস্থুল কৰো। এই কাৰ ঘৰৰ পৰা যে হাঁহ চুৰ কৰো, জপনা চুৰ কৰো, কোমোৰা চুৰ কৰো, কি যে ভাল লাগিছিল তাহানি দিনত। আমি বিহু কেইবাদিনৰ আগতে কাৰ ঘৰত কোমোৰা লাগি আছে, কাৰ ঘৰত হাঁহ চুৰ কৰিব পাৰি, সেইবিলাকো চাই থওঁ বুজিছো। হয় দিয়ক ককা, আপোনালোকৰ দিনতে ভাল আছিলে। আমিও ভাবিছিলো এবাৰ ভেলাঘৰ মেজি একেলগে সাজিছো, ৰাতিটো পুৰা ফূৰ্তি কৰিম। কিন্তু এতিয়া ওলালে নহয় এচপিডাল। 10টা বজাৰ আগতে খানাডাল খাব লাগিব। মনবোৰ একেবাৰে ভাল নহয় ককা। পিছে ককা, এচপি নোলোৱা হলেও আমি সেই আপোনালোকৰ দিনৰ আগতে ধেমালি কৰিব নোৱাৰিলোহেঁতেন। আজিকালি দেখোন কাৰো ঘৰতে জপনা এখন নাই,
হয় দে বোপাইহঁত, আজিকালি মানুহে ধেমালি তামাচা বুজি নাপায় নহয়। এই বিহু বুলি কিবা এটা ফূৰ্তি কৰি কিবা এটা চুৰ কৰি আনিলেও সেই বিহুৰ দিনা ৰাতিপুৱা সেই পুলিচৰ ওচৰলৈহে যাবগে পাই কেছ দিবলৈ। কেইজন আছে এইবোৰ ধেমালি বুজি পোৱা মানুহ আজিকালি। ককা আপোনালোকৰ দিনৰ সেই বিহুৰ কথাবোৰকে কওক আৰু সেয়াকে শুনি মজা লওঁ। এইবাৰ এয়াহে আৰু উপায়টো নাই। মেজি জ্বলোৱা কথা কোৱাই নাই নে কি হ'বলা? ৰ কৈছো। ভেলাঘৰ চেলাঘৰ সাজি আৰু আমি তাতে থাকিয়ে দিওঁ নহয়। এই ৰাতি ধুনীয়াকে খানা চানা খাই পেলাই, আগৰ দিনত আকৌ ডিজে চিজে নাই নহয়। কোনোবা আনিব ভগা বাল্টি, কোনোবা আনিব ভগা চৰিয়া, সেইবোৰকে বজাই আৰু আমি উধাই সেইবোৰৰ বাজনাতে নাচো। সকলোৱে কাৰ ঘৰত কি আছে সেই বিহু আগতে চাই থওঁ নহয়, চুৰ কৰি আনো, জেওৰা চুৰ কৰি আনি জ্বলাই সেয়া জুই ফুৱাও। তেনেকে ৰাতি দুপকালি হয়গে আৰু। ৰাতি পুৱা হওঁতে আমি আৰু সকলোৱে নদীত গাটো তিয়াই আহো। আহি ডাঙৰকৈ জয়ধনী এটা দি মেজি চলাওঁ। এই জীয়ৰী বোৱাৰীসকলে আহি মেজিৰ ওচৰতে আমাক চাহ পানী যোগান ধৰে। সৰুবিলাকে ডাঙৰবিলাকৰ পৰা ভৰি চুই আশীৰ্বাদ লয়। এনেকৈ বিহুটো পাৰ হয় আৰু। ককা তেতিয়া দিনত বৰ ভাল আছিল নহয় নে? হয় দে। পিছে এইবাৰ তহঁতে ডিজে চিজে আনিবি নে নান আকৌ? এই ৰাতি 10টা বজাৰ পাছতহে হুলস্থুল কৰিব ন, তাৰ আগতে উধাই মুধাই হুলস্থুল কৰিম। ডিজে চিজে কিবা এটা আনিবি। আনিম ককা। আমি আকৌ এছপি ওলাব বুলি নাজানো নহয়। ডাঙৰ ডিজে দুটা আনি পেলাই গোটেই গাঁৱৰ মানুহক আমি যে খানা খাইছো শুনাম বুলি ভাবিছিলো। কিন্তু সকলো সেই যিকণ সময় বজাব পাৰোঁ সেইকণ সময়তে বজাব লাগিব। মোৰ যে সেই কেতিয়াবাৰ পৰাই গাটো চিটলং পাটলং কৰি আছে দে। পুৰা নাচিম এইবাৰ পাই। নাচিব ককা, একেবাৰে মেজি ভাগি ঘৰ পাই যোৱাকে নাচিব। মই ইয়াতহে আছিলো। সেই মেজি ভেলাঘৰ বনালো, চোৱাচোন সকলো বনাই হৈ গ'ল। হয় দে, ভালেই কৰিলি। দাদি আপুনিও সদায় ইয়াতে আছে? হয় দে, মই এহঁতৰ লগতে সেই আমাৰ দিনৰ বিহু কথা পাতি আছিলো। ককাই আমাক আগৰ দিনৰ বহুত কথাই ক'লে। আৰু খুইদেউ ককাই হেনো আমাৰ লগতে খানা খাব। ভালে হ'ব দে, গোটেই সোপা একেলগে খালেহে ভাল লাগিব। পুতুকণ তই এই ককাৰ লগতে গৈ পেলাই ককাহঁতৰ ঘৰৰ পৰা নাৰিকল দুটামান লৈ আহিবি যাচোন। পাৰিলে সেই নাৰিকলকেইটা বাকলি চাকলি গুচাই থবি। মই কেতেকীয়া পিঠাগুড়ি খুন্দিবলৈ যাওঁ। ঘৰলৈ এপাক চাবি, নহ'লে বান্দৰে গোটেইখন তহিলং কৰিব। পিছে কেতেকী মাক পিঠা আজিয়ে বনোৱা হ'বলা। পিঠা এতিয়াৰ পৰা বনোৱা ষ্টাৰ্ট কৰিলেহে উৰুকা দিনালৈ বনাই হ'বগে। উৰুকা দিনালৈ এবাৰ পিঠা বনাবলৈ নাথাকো বুলি ভাবিছো। এয়াহে এছপি আহিলে 10টা বজাতে সামৰিব লাগিব। পিঠা বনাই আকৌ খানাটোনো কেতিয়া খাম? সেইটো পিছে নোহোৱা নহয়। পিছে তই সেই ফুলাকে মালপোৱা নে বালপোৱা সেইবোৰ বনাবি নে নবনাও? বনাম দাইটি। মই বাৰু সেই তেনেকুৱা বনালে আপোনালৈ দুটামান দি পঠিয়াম পুতুকনৰ হাততে। আৰু পুতুকন মই এতিয়া যাওঁ পিঠাগুড়ি খুন্দিবলৈ। তই ঘৰলৈ হ'লে চাবলৈ নাপাহৰিবি। বাপেও নাই, সেই আলু কচু কিবা কিবি বিচাৰি গৈছে। ভাগৰ লাগি গৈছে দেই, অকলে পিঠাবোৰ কিমান বনাম বাৰু। এতিয়া মোক পিঠা বনাত সহায় কৰি দিবলৈ কোনো এটা নাই। পিঠাকেইটা বনাই হ'লে গোটেইকেইটা একেবাৰে কাষ চাপি আহিব। এজনে আকৌ ৰাতিপুৱাই উঠিয়ে সুধিব, আমুক পিঠা বনালে নে তামুক পিঠা বনালে নে? এই মানুহজনী অকলে কাম কৰি আছে, কিবা এটাকে যদি কৰি দিলেহেঁতেন। পুতুকনকো ক'লো নাৰিকলৰ লাড়ুকেইটা বনাব লাগিব, নাৰিকলকেইটা ৰুকি দিবি। নাই, সিও সেইটো খবৰে নাই। কলৈনো গ'ল জানো? অকলে কিমানখিনি কৰিম বাৰু। হেৰা শুনিছানে? এই মোৰ মণিবেগটো পাইছিলা নেকি? নহয়, মই আকৌ থোৱা জেগাত মণিবেগ নাথাকে নহয়। তুমি যে এইবিলাক খুচৰি ফুৰা। মোৰ থোৱা জেগা মনত আছে, মই সেইকাৰণেহে বিচাৰি ফুৰিছো। ঠিক নাই আজি মণিবেগৰ পৰা কেইটকা হেৰালে। কি হ'ল, তুমি যে আজি বৰ কথা কৈছা? বিহু বুলি গম পোৱা নে নোপোৱা? পিঠাগুড়ি খুন্দি অহাৰ পৰা বুলি মানুহজনী পিঠা কামতে লাগি আছো। আপোনাক মই সেই তাহানিতে কৈছিলো নহয়, মোক বোলো চৌকা এটা বনাই দিব বিহুত পিঠা বনাবলৈ। নাই, চৌকা বনাব লাগে বুলি গমেই নাপায়। দিনটো অফিচৰ পৰা অহাৰ পৰা বুলি তলৌকে ইঘৰে সিঘৰে বাৰী লুৰুকি ফুৰোঁতে যাব।
পিঠা বনাবই নোৱাৰা তেতিয়াহ'লে পিঠাগুড়ি কৰিলে খুন্দিছিলা মই পিঠাগুড়ি নুখুন্দিলে কাইলৈ ৰাতিপুৱাৰ পৰা আপুনি কেনেকৈ আকৌ মাৰক মূৰক পিঠা চুবাব এতিয়াহে কৰি দিবলৈ সময় নাই পিঠাকেইটা বনাই লোৱাৰ পাছত মই বিচনাতে থাকিম তেওঁ একেবাৰে উঠি আহি চাহ বনাই মচক চুগুৱাই থকাহে শুনিম থোৱা তুমি ভিতৰৰ পিঠাকেইটাহে বনাইছা বাহিৰৰ গোটেই দেখোন বজাৰে সমায়ে ময়ে যোগাৰ কৰি দিছো তুমি মাত্ৰ ভিতৰত যোগাৰ পোৱা বস্তুকেইটাৰ পিঠা বনাবহে লাগে মই ইফালে মানুহটোৱে সেই ৰঙা আলু কাঠ আলু এইবোৰ বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে বজাৰত ৰঙা আলু পাবলেই নাই এতিয়া আকৌ ৰঙা আলু বিচাৰি যাব লাগে মই এইবোৰ লাগি থাকিব নোৱাৰো কেতেকী ঘৰতে নাই জানো তাইকে মাতি দিয়া তোমাক কিবা এটা সহায় কৰি দিয়ক সেইগৰাকীয়ে আহি মোক সহায় কৰি দিয়াটো এই পিঠাগুড়ি 1 কেজিমান হ'ব খুন্দিবলৈ তাইক লৈ গৈছিলোঁ এতিয়া ঢেঁকী দি পেলাই বোলে ভৰি বিষাইছে শুই আছে নুঠে হেনো আজি কি যে হ'ব আৰু এই ছোৱালীজনীক লৈ ইমান কাম কৰিবলৈ এলাহ নহয় হ'ব আপুনি এতিয়া এইখিনিত মোৰ ওচৰত আহি লেকচাৰ মাৰি থাকিব নালাগে পুতুকণক বিচাৰি আনকচোন যাওক নাৰিকলকেইটা ৰুকি দিয়ক মই নাৰিকলৰ লাড়ুকেইটা বনাই আজৰি হ'ব লাগিব আজি হ'ব দিয়া মই সেই ৰঙা আলু বিচাৰি যাওঁ নহয় গাঁৱত যদি পাওঁ তাক মই কৈ থৈ যাম পাওঁ যদি বুলি ক'লে নহ'ব এতিয়া প্ৰথমে আপুনি পুতুকণক বিচাৰি আহি লওক তাৰপাছত কলৈটা যাব মই এইবোৰ গোটেই হাত চাত পুৰিলে মই আকৌ নাৰিকল ৰুকিব নোৱাৰো এতিয়া সোনকালে বিচাৰি আনক হ'ব দিয়া তোমাৰটোৱে হওক কি যে হ'ব নহয় এই মানুহটোৰ পৰা পিঠা পনা নবনালে উৰুকা দিনা পিঠা বনাই কোন সময়ত খানা খাবা